কোলাত কেঁচুৱালৈ পঞ্চায়তৰ সভানেত্ৰী পদত শপত ল'লে জুণ্টিয়ে। কলিয়াবৰত কোলাত কেঁচুৱালৈ এনেদৰে শপত গ্ৰহণৰ বাবে আহিল টুবুকি জাৰণীৰ জুণ্টি। মনত প্ৰবল ইচ্ছাশক্তি থাকিলে ৰাইজৰ সেৱা কৰিবলৈ আগবাঢ়ি আহিব পাৰে, তাকেই প্ৰমাণ কৰিলে জুণ্টিয়ে। কলিয়াবৰৰ টুবুকি জাৰণী পঞ্চায়তৰ সভানেত্ৰী পদত ভোটদানৰ জৰিয়তে নিৰ্বাচিত হয় জুণ্টি, যাৰ বাবে আজি দলীয় সমৰ্থকে গামোচা পিন্ধাই উষ্ম আদৰণি জনায় সভানেত্ৰী জুণ্টিক। মোৰ নাম জুণ্টি চৰকাৰ। মই টুবুকি জাৰণী গাঁও পঞ্চায়তৰ পৰা কৈ আছো। ৰাইজে আগতে আমাক মেম্বাৰ হিচাপে নিৰ্বাচিত কৰিছিলে, পিছত ইমান বিশ্বাসেৰে মোক জিকুৱাইছে। আকৌ মোৰ বিভিন্ন অৰ্ডাৰ পৰা অহা মোৰ সমৰ্থীসকলে আজি আমাক ইমান বিশ্বাস আৰু নিষ্ঠাৰে আমাক প্ৰেচিডেণ্ট কৰিছে, নিৰ্বাচিত কৰিছে। মই 6টা বজাত জিকিছো আৰু মই তেখেতক ধন্যবাদ ক'ব খুজিছো যে তেওঁলোকে আমাক ইমান বিশ্বাসেৰে আৰু আহাৰে ভোট দিছে। আগতো 5 বছৰ কেনেদৰে কাম কৰি ৰাইজৰ উপকাৰ হোৱাকে ৰাইজে যিমান বিশ্বাসেৰে আমাক জিকুৱাইছে, মই তেওঁৰ বিশ্বাসটো ৰাখিবলৈ চেষ্টা কৰিম। কোলাত কেঁচুৱা লৈ পেলাই কিন্তু আজি আপুনি ইয়ালৈকে আহিছে, আপোনাৰ সন্তান? হয়, মোৰে সন্তান হয়। বহুত কষ্ট কৰিছো। কেইবছৰ হৈছে তেখেত? তেওঁৰ 10 মাহ হ'ল। যেতিয়া মই নিৰ্বাচনত থিয় হৈছিলো তেতিয়া 8 মাহ হৈছিলে। এতিয়া 9 মাহ হ'ল। এতিয়া আৰু লৈ পেলাই কাম চলাব লাগিব। পাৰিম। মোৰ সন্তানটো আৰু ইমান যে লোকৰ আশীৰ্বাদ পাইছে যে তুমি এনেকুৱা কেঁচুৱা লৈ থিয় হৈছা, আমাৰ আশীৰ্বাদ থাকিব, সেইটো তেওঁলোকে আশীৰ্বাদ কৰিলে। মই জিকিলো। AJP মূলা কাপোৰে যেনেকে পিঠিত কেঁচুৱা লৈ জিকিছিলে, আমিও তেনেকে মোৰ কেঁচুৱা লৈ পেলাই জুজ চলাই গৈছিলো আৰু সেই জুজটো মই 5 বছৰ চলাইছো।